ধুবুৰী জিলাৰ একদম পশ্চিম সীমান্ত অসম বংগৰ সীমান্ত বটেৰহাট পঞ্চায়তত দেখি জনগোষ্ঠীয় মঞ্চ আৰু ইয়াৰ ভাতৃ সংগঠন দেখি যুৱ ছাত্ৰ মঞ্চৰ বটেৰহাট আঞ্চলিক কমিটি গঠন কৰিলোঁ। ইয়াৰ বিশিষ্ট নাগৰিক তথা অভিভাৱক অশোক কুমাৰ মণ্ডল ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত প্ৰায় 100জন মানুহৰ 180জন এনেকুৱা মানুহৰ উপস্থিতিত আমি এটা শক্তিশালী আঞ্চলিক গঠন কৰিলোঁ। আমাৰ বটেৰহাট আঞ্চলিকৰ সভাপতি হিচাপে মাননীয় জাহাংগীৰ চৰকাৰ আৰু সম্পাদক হিচাপে মহিজুৰ ৰহমানক সকলে প্ৰস্তাৱ আকাৰে সমৰ্থন আকাৰে তেখেতক সভাপতি সম্পাদক বনালে। লগতে আমাৰ ভাতৃ সংগঠন দেখি যুৱ ছাত্ৰ মঞ্চৰ বটেৰহাট আঞ্চলিকৰ সভাপতি হিচাপে ৰফিকুল হক আৰু সম্পাদক হিচাপে আবুজাৰ আলগীক সকলে নিৰ্বাচিত কৰিলে। আমি আশা কৰিছোঁ বটেৰহাট অঞ্চলৰ দেখি মানুহ যিমান আছে প্ৰত্যেকৰ ঘৰে ঘৰে দেখি জাতীয়তাবাদ দেশীৰ পৰিচয়ৰ যি আন্দোলন চলি আছে এয়া সকলোৰে ঘৰে ঘৰে প্ৰচাৰ হ'ব। লগতে আমাৰ এই অঞ্চলত দেখি মানুহখিনি যি বিভিন্ন ধৰণৰ সমস্যা ভোগ কৰি আছে, আজি দেশীসকলৰ বিভিন্ন কিছুমান সমস্যা আছে পিকুলিয়াৰ টু দেশী মুছলিমছ, যে এইবোৰ সমস্যাৰ ওপৰত আমি মাত মাতি আহিছোঁ, মাত মাতিম। আৰু এতিয়া যিহেতু বটেৰহাটত আমাৰ এটা ভাল আঞ্চলিক হ'ল, খুবেই উদ্যমী মানুহ সকলোকেইজনে, নিশ্চয় আমি এই অঞ্চলৰ সমস্যাবোৰলৈ আমি অনাগত দিনত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম। আৰু যদি ভৱিষ্যতে কিবা এই অঞ্চলৰ মানুহৰ সমস্যা হয়, আমি দেখি জনগোষ্ঠীয় মঞ্চ ধুবুৰী জিলা সমিতিয়ে সম্পূৰ্ণৰূপে আপোনালোকৰ লগত আমি লগ দিম। আমাৰ এই সংগঠন হ'ল দেখি জনগোষ্ঠীয় মঞ্চ। এইকেইটা হ'ল জনগোষ্ঠীয় সংগঠন, জনগোষ্ঠীয় আইডেণ্টিটি, যিটো আমাৰ দেখীসকল আজি সবাতোকে ভয়াৱহভাৱে আইডেণ্টিটি ক্ৰাইচিছ, পৰিচয়ৰ সংকটত ভুগিছে। পৰিচয়ৰ সংকটৰ লগে লগে অৰ্থনৈতিক, সামাজিক, ভূমিৰ বিভিন্ন সমস্যা জড়িত হৈ আছে। জড়িত কৰি ইমান গভীৰ শিপাই গৈছে যে এতিয়া আমাৰ সমাধা কৰাৰ ক্ষমতাৰ বাহিৰত চলি গৈছে। আজি দেশী জনগোষ্ঠীয় মঞ্চ বা দেশীসকলক লৈ যি মুভমেণ্ট কৰাটো আমি যি উদ্দেশ্যত আৰম্ভ কৰিছোঁ, দেশীসকলৰ যি লুপ্তপ্ৰায় যি আমাৰ ঐতিহ্য, যি আমাৰ নিজস্ব স্বকীয়তা, যি পৰিচয় নোহোৱা হ'ব ধৰিছে, এই পৰিচয় ৰক্ষাৰ্থে যি আমি আন্দোলন কৰি আছোঁ, আইডেণ্টিটি ক্ৰাইচিছৰ পৰা উদ্ধাৰ কৰি দেশীসকল যাতে স্বগৌৰৱে নিজৰ পৰিচয়লৈ বাচি থাকিব পাৰে আৰু এই পৰিচয় এই অঞ্চলৰ থলুৱা হোৱাৰ নিমিত্তে নিজৰ যি জনগোষ্ঠীয় মানুহৰ যি অধিকাৰ আছে, এই অধিকাৰ আমি প্ৰাপ্যৰ কাৰণে আমি যুঁজ দি আছোঁ। এয়া দেশী জনগোষ্ঠীয় মঞ্চ সংগঠনৰ বৈশিষ্ট্য। আজি আমাৰ বটেৰহাট আঞ্চলিক কমিটিখন দেশীয় মঞ্চখন গঠন হ'ল। আৰু আমাৰ কথা হ'ল আমাৰ দেশী জনগোষ্ঠীৰ যি চৰকাৰী চিলিং মাটি হওক, কিবা 2-4 বিঘা মাটি, খাজ মাটি হওক, আমাৰ দেশী জনগোষ্ঠীক এইখিনি পাট্টা দিব লাগে আৰু বসুন্ধৰাত অন্তৰ্ভুক্ত কৰিব লাগে। এইটো আমাৰ অসম চৰকাৰৰ ওপৰত দাবী। আৰু আমাৰ দেশী জনগোষ্ঠীৰ প্ৰমাণপত্ৰখন বা OBC চাৰ্টিফিকেটখন দিব লাগে, এইটো আমাৰ চৰকাৰৰ ওপৰত দাবী থাকিব। লগতে আমাৰ জনগোষ্ঠীৰ যিটো চেঞ্চাছ হ'ব লাগে, এইখিনি আমাৰ কৰি দিলে আমি সুখী হ'ম। আজি আমাৰ বটেৰহাট দেশী জনগোষ্ঠীৰ মঞ্চৰ আঞ্চলিক কমিটি গঠন কৰা হ'ল। আৰু লগতে আমাৰ যুৱ ছাত্ৰ মঞ্চ দেশী জনগোষ্ঠী গঠন কৰা হ'ল। বহুত মানুহৰ সহযোগিতাত কমিটিখন গঠন কৰা হ'ল। ৰাইজেও সহযোগিতা বিচাৰিছে, সেইকাৰণে যাতে আমি সকলোৱে দেশী জনগোষ্ঠী হৈ কাম কৰিব পাৰোঁ, এইখিনি আমাৰ মূল উদ্দেশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।